অতুল সিং তুমুং ডাঙৰীয়া আচলতে অকল কাৰ্বি জনগোষ্ঠীয়ে নহয়, অসমৰ এক সম্পদ আছে। সৰুৰ পৰাই তেওঁক পাইছিলোঁ। সৰুতেই তেওঁ যি ধৰণে তেওঁৰ হাতৰ বিদ্যাৰে তেওঁ যি ধৰণে তাবলা বজাইছিল, আচলতে সকলোকে তেওঁ মুগ্ধ কৰি পেলাইছিল। এগৰাকী মহান শিল্পী ইতিমধ্যে হঠাৎ ৪৯ বৰ্ষতে যে আমি হেৰুৱাব লাগিব, ই একদম ভাবিব নোৱাৰা কথা। মহান শিল্পীয়ে আমাক যি দি থৈ গ'ল, আমাৰ মাজত যি সমন্বয় গঢ়ি থৈ গ'ল, কাৰ্বিৰ দেহাল থানৰ লগত যি আমাৰ ঔঘুলিত আছে, ভাষা আৰু সাংস্কৃতিক প্ৰশিক্ষণ কেন্দ্ৰতো প্ৰশিক্ষক আছিল, আৰু পূব গুৱাহাটীৰ যি বাংথাই আশ্ৰম অসমৰ সাংস্কৃতিক সম্পাদক আছিল।